নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওয়া হোক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিহু ঝুমুৰৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ বড়ো লোকনৃত্যই লাভ কৰিলে অনন্য মৰ্যাদা। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে বাগুৰুম্বা নৃত্যই। সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰল ঐতিহাসিক ক্ষণৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই আনন্দিত মনে নৃত্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 10,000ৰো অধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত বাগুৰুম্বা নৃত্যই মোহিত কৰিলে অসংখ্য লোকক। শনিবাৰে সন্ধিয়া 7:44 লেজাৰ লাইট শ্ব'ৰে অন্ত পৰিল বাগুৰুম্বা নৃত্যৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিমক এইবাৰ জেলত ভৰোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বেছি কথা কৈ থাকিলে জেলত যাব লাগিব ৰেজাউল কৰিম চৰকাৰ। গ্ৰেপ্তাৰ হ'ব নেকি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিমক জেলত ভৰোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। শিক্ষাৰ জেহাদ কৰাৰ দাবী কৰিছিল ৰেজাউল কৰিমে। এই মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জেহাদ শব্দটোৱে 2 নম্বৰীক বুজায়। ৰেজাউল কৰিমে শিক্ষাৰ বিকাশৰ সলনি জেহাদৰ কথা কৈছে। এনেকুৱা কৰি থাকিলে জেলত ভৰাব লাগিব ৰেজাউল কৰিমক। বেছি কথা কৈ থাকিলে জেলত যাব লাগিব ৰেজাউল কৰিম। মিয়া মুছলমানৰ একাংশই সকলোতে জেহাদ কৰিছে। মৰিগাঁৱক ইণ্টাৰনেট জেহাদৰ কেন্দ্ৰ কৰিছে মিয়াই। বিজেপি নাথাকিলে ৰেজাউলৰ দৰে লোক অসমীয়াৰ বৰঘৰত সোমালেহেঁতেন। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক দৰৱ যোগান ধৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা মিণ্টু গগৈ। যোৰহাট কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে চৰাইদেউ আৰক্ষীয়ে। উল্লেখযোগ্য যে উৰুকাৰ নিশা টিয়কত 6গৰাকী যুৱকক তীব্ৰ বেগত গাড়ীৰে খুন্দিয়াইছিল বিজেপি নেতা মিণ্টু গগৈয়ে। আৰু এই ঘটনাত 2গৰাকী যুৱক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আন 4গৰাকী যুৱক। কিন্তু এই ঘটনাত আৰক্ষীৰ গাফিলতিৰ বাবেই গ্ৰেপ্তাৰৰ এদিন পাছতে জামিন পাইছিল ধৃত মিণ্টুৱে। আৰু এইবাৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক দৰৱ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতা মিণ্টু গগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, SBIৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত বিনামূলীয়া লেনদেনৰ দিন শেষ। 15 ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িব SBI গ্ৰাহকৰ। আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে নেকি? যদি আছে তেন্তে এইবাৰ মোটা অংকৰ লেনদেন কৰাৰ পূৰ্বে সাৱধান হওক আপুনি। কাৰণ আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা IMPS বা ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচৰ খৰচ বঢ়াব দেশৰ এই বৃহত্তম চৰকাৰী বেংকটোৱে। ইমান দিনে নেট বেংকিং বা য়োনো এপৰ মাধ্যমেৰে বৃহৎ অংকৰ লেনদেনৰ যি সুবিধা বিনামূলীয়াকৈ পাইছিল, এইবাৰ সেইসমূহ সুবিধা পাবলৈ দিব লাগিব ধন। বেংকৰ সূত্ৰৰ খবৰ অনুসৰি য়োনো এপ বা ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে 25,000 টকাতকৈ বেছি লেনদেন কৰিলেই দিব লাগিব ছাৰ্ভিচ চাৰ্জ। অৱশ্য স্বস্তিৰ খবৰ এয়াই যে 25,000 টকাৰ তলৰ লেনদেনত এই ধন লেনদেন কৰিলে দিব নালাগে কোনো চাৰ্জ। 25,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত লেনদেনত 2 টকাৰ লগতে GST যোগ হ'ব। ইমান পৰিমাণৰ টকা আপোনালোকে ছাৰ্ভিচ চাৰ্জ হিচাপে দিব লাগিব। আৰু 1 লাখ টকাৰ পৰা 2 লাখ টকাৰ ক্ষেত্ৰত এই চাৰ্জ হ'ব 6 টকা প্লাছ GST। আকৌ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ডিজিটেল লেনদেন কৰিলে দিব লাগিব 10 টকা প্লাছ GST। অৰ্থাৎ ঘৰত বহি অনলাইনত বৃহৎ অংকৰ ধন পঠিয়াবলৈ এতিয়াৰ পৰা SBIৰ গ্ৰাহকে ভৰিব লাগিব কিছু ধন। আৰু অনলাইনৰ পৰিৱৰ্তে শাখা বা ব্ৰাঞ্চত লেনদেনৰ খৰচ কিমান হ'ব চাওঁ আহক। বেংকৰ শাখালৈ গৈ IMPS কৰিলেও খৰচৰ মাত্ৰা বেছি হ'ব। তাতে
1000 টকা পর্যন্ত লেনদেন বিনামূলীয়া হলেও তার উপরতে আরম্ভ হব মাসুল। 1000-ৰ পৰা 1 লাখৰ লেনদেনত 4 টকা জিএসটি দিব লাগে আৰু 1 লাখৰ পৰা 2 লাখৰ ক্ষেত্ৰত 12 টকা সহ দিব লাগিব জিএসটি আৰু 2 লাখৰ পৰা 5 লাখ টকাৰ বিশাল অংকত লেনদেন কৰিলে 20 টকা চাৰ্জ লগতে দিব লাগিব জিএসটি। আৰু ইয়াৰ পৰা ব্যতিক্ৰমী কোন অৰ্থাৎ কোন গ্ৰাহকসকল বাছি যাব বা ৰেহাই পাব চাওঁ আহক। এই নতুন নিয়মৰ পৰা বাহিৰত ৰখা হৈছে নিৰ্দিষ্ট কিছু চেলাৰী একাউণ্ট যেনে ডিএছপি, পিএমএছপি, চিজিএছপি চেলাৰী একাউণ্ট যাৰ আছে তেওঁলোকে এই IMPS চাৰ্জ দিব নালাগে। পৰৱৰ্তী খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী মোদীক এইবাৰ অসমলৈ স্বাগতম জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে অসমলৈ প্ৰধানমন্ত্ৰী মোদীক স্বাগতম জনাই কয় যে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰক। তেওঁ লগতে কয় যে যোৱাবাৰ অসমলৈ আহি তেওঁ জুবিন ক্ষেত্ৰলৈ নগ'ল আৰু জুবিন গাৰ্গৰ নামো নল'লে। এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে জুবিন ক্ষেত্ৰলৈ যাওক আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰা হ'ব বুলি অসমত থাকিয়েই ঘোষণা কৰক। এই দাবী APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু এইবাৰ 3 দিন পৰ্যন্ত চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু এই অধিৱেশনত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী খবৰ, বাথৌ পূজাত ৰাজ্যিক বন্ধ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। সীমিত বন্ধৰ বিপৰীতে বাথৌ পূজাৰ দিনা হ'ব সম্পূৰ্ণ বন্ধ। সৰু সজাত বাগৰুম্বা নৃত্যৰ অনুষ্ঠানত এই ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, আমাক বিজেপিয়ে কৰা সহায় কেতিয়াও পাহৰিব নালাগে। 2003 চনত বড়ো চুক্তি হৈছিল অটল বিহাৰী বাজপেয়ীৰ দিনত আৰু 2020 চনত বড়ো চুক্তি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত। সৰু সজাত বাগৰুম্বা নৃত্যৰ অনুষ্ঠানত এই মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰী। পৰৱৰ্তী খবৰ, সৰু সজাৰ পৰা কংগ্ৰেছক তুলাধনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰি কয় যে অসমক হিংসাৰ জুইত জ্বলাইছিল কংগ্ৰেছে, অনুপ্ৰৱেশকাৰীক ভোট বেংক বনাইছিল কংগ্ৰেছে। অসমে সন্মান পোৱাত কংগ্ৰেছে এতিয়া অশান্তি পাইছে। কংগ্ৰেছৰ পাপ চাফা কৰাই আমাৰ কাম আৰু ডাবল ইঞ্জিনৰ চৰকাৰে এই কাম কৰিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে এটা সময়ত অসমত কাৰফিউৰ নিস্তব্ধতা আছিল আৰু আজি অসমত বাজে সংগীতৰ সুৰ। এটা সময়ত অসমত নিতৌ ৰক্তপাত হৈছিল আৰু আজি অসম আগবঢ়া দেখি মই গৌৰৱান্বিত। সৰু সজাত বাগৰুম্বা নৃত্যৰ অনুষ্ঠানত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, কাজিৰঙা এলিভেটেড কৰিডৰৰ বিৰোধিতা APCCৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে 7,000 কোটি টকা বান প্ৰতিৰোধত খটুৱাব পাৰিলেহেঁতেন। বন্যপ্ৰাণীৰ সুৰক্ষাৰ পৰিৱৰ্তে মথাউৰি নিৰ্মাণ কৰিব পাৰিলেহেঁতেন। 7,000 কোটি টকাৰে মথাউৰি নিৰ্মাণ কৰাটো বেছি উপযুক্ত হ'লহেঁতেন। কাজিৰঙা এলিভেটেড কৰিডৰে জীৱকুলৰ ওপৰত পেলাব পৰা প্ৰভাৱক লৈ সন্দেহ প্ৰকাশ APCCৰ সভাপতি গৌৰৱ গগৈৰ।